নমস্কাৰ আপোনালোকক মোৰ চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ স্বাগতম। আজিৰ এই ভিডিঅ'টি বিশেষকৈ অসমৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ। যদি আপুনি বিএড কৰি থৈছে বা আপোনাৰ চিনাকি কোনোবা শিক্ষকে বিএড ইতিমধ্যে কৰি থৈছে তেন্তে হ'লে এই ভিডিঅ'টি শেষলৈকে চাওক, কাৰণ ইয়াত আছে আপোনালোকৰ বাবে এটা ডাঙৰ আপডেট। অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে এটা নতুন নিৰ্দেশ জাৰি কৰিছে আৰু এই নিৰ্দেশ অনুসৰি বিএড ডিগ্ৰী লাভ কৰা শিক্ষকৰ বাবে এটা এডভান্স ইনক্ৰিমেণ্ট প্ৰদানৰ ক্ষেত্ৰত পুনৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰম্ভ কৰা হৈছে। এইটো কোনো সাধাৰণ প্ৰক্ৰিয়া নহয়, ইয়াক আদালতৰ এক নিৰ্দেশ অনুসৰি কৰা হৈছে। এই সম্পূৰ্ণ বিষয়টো এটা গুৰুত্বপূৰ্ণ কেছৰ লগত জড়িত WPC অৰ্থাৎ ৰিট পিটিশ্যন চিভিল নম্বৰ 994/2020 যোনটো গোচৰ মুক্তাৰ হুছেইন ভাৰ্চেছ ষ্টেট অফ আছাম এণ্ড আদাৰ্ছ আছিলে। আৰু এই গোচৰত আদালতে ক'লে যে যিসকল শিক্ষকে বিএড প্ৰফেশ্যনেল কোৱালিফিকেশ্যন ইতিমধ্যে কৰিছে আৰু তেওঁলোকৰ বাবে এইটো তেওঁলোকৰ অধিকাৰ হয়, তেওঁলোকক এটা ইনক্ৰিমেণ্ট দিয়া উচিত। কিন্তু সকলো শিক্ষকে এই সুবিধা বা এই ইনক্ৰিমেণ্টৰ সুবিধা এতিয়ালৈকে লাভ কৰা নাই। সেয়ে এতিয়া চৰকাৰে পুনৰ সকলো তথ্য পাতি যাচাই কৰিবলৈ বিভাগক কৈছে। এই এডভান্স ইনক্ৰিমেণ্টৰ কাৰণে কোনসকল শিক্ষক যোগ্য হ'ব, এইটো সকলোৰে বাবে নহয়। কিছুমান চৰ্ত আছে, বিশেষ চৰ্ত, যিসকল শিক্ষকে পূৰণ কৰিব পাৰিব তেওঁলোকহে এই এডভান্স ইনক্ৰিমেণ্টৰ তালিকাত অন্তৰ্ভুক্ত হ'ব। প্ৰথমটোৱে হ'ল কোৱালিফিকেশ্যনৰ ভিতৰত যে 10 জুলাই 2012 আগতে বিএড ডিগ্ৰী সম্পূৰ্ণ কৰিব লাগিব, তাৰ আগত বিএড ডিগ্ৰী ল'ব লাগিব আৰু UGC স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী হোৱা লাগিব আৰু এতিয়ালৈকে তেখেতসকলে এডভান্স ইনক্ৰিমেণ্ট লাভ নকৰাকৈ থাকিব লাগিব। অৰ্থাৎ 2012 চনৰ 10 জুলাইৰ আগত যিসকলে বিএড ডিগ্ৰী লাভ কৰিছিলে UGC ৰিকগনাইজ কোনোবা কলেজ বা ইউনিভাৰ্চিটিৰ পৰা, আৰু যিসকলে এতিয়ালৈকে এডভান্স ইনক্ৰিমেণ্ট লাভ কৰা নাই তেওঁলোকৰ বাবে এই প্ৰক্ৰিয়াটি। এই নিৰ্দেশনাৰ জৰিয়তে ইনস্পেক্টৰ অফ স্কুলসকলক কোৱা হৈছে যে নিজৰ এলেকাৰ সকলো গভৰ্ণমেণ্ট আৰু প্ৰভিঞ্চিয়েল ছেকেণ্ডেৰী স্কুলৰ শিক্ষকৰ তথ্যসমূহ তেওঁলোকে যাচাই কৰিব লাগিব। বিশেষকৈ যিসকলে এতিয়াও ইনক্ৰিমেণ্ট পোৱা নাই আৰু তেওঁলোকক চিনাক্ত কৰিব লাগিব। তাৰপিছত এক নিৰ্দিষ্ট ফৰ্মেট NXR এটা ফৰ্মেট দিছে, ফৰ্মেটটোতে ৰিপৰ্টসমূহ বিভাগলৈ প্ৰেৰণ কৰিব লাগিব আৰু ইয়াৰ কাৰণে সময়সীমা বান্ধি দিছে যে এই কামটো অত্যন্ত জৰুৰী, কোৰ্টৰ যিহেতু অৰ্ডাৰ হয়, গতিকে মাত্ৰ 2 সপ্তাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব আৰু বিশেষ মেছেঞ্জাৰৰ যোগে এই তথ্যখিনি প্ৰেৰণ কৰিব লাগিব ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনলৈ। ইয়াক কোৰ্ট কেছ আৰ্জেণ্ট বুলি উল্লেখ কৰিছে, মেটাৰ টু বি ট্ৰিটেড এজ কোৰ্ট কেছ আৰ্জেণ্ট। গতিকে যদি আপুনি এই যিখিনি ৰিকুইজাইট আপোনাৰ যোগ্য শিক্ষক যদি আপুনি হয়, যদি আপুনি এই তালিকাত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে আপুনি যোগ্য হয়, তেন্তে দেৰি নকৰিব, নিজৰ বিএড চাৰ্টিফিকেট, জইনিং ডেট, ছাৰ্ভিচ ৰেকৰ্ড আৰু প্ৰয়োজনীয় নথিসমূহ আপুনি সাজু ৰাখক। প্ৰয়োজন হ'লে নিজৰ স্কুল বা ইনস্পেক্টৰ অফ স্কুলছৰ অফিচৰ সৈতে যোগাযোগ কৰক, কাৰণ এই এডভান্স ইনক্ৰিমেণ্ট মানে আপোনাৰ বেতন বৃদ্ধি হ'ব, আপোনাৰ ভৱিষ্যতৰ পেঞ্চনত আপুনি লাভালাভ পাব আৰু আপুনি চৰকাৰীভাৱে এক স্বীকৃতিও পাব যে আপুনি বিএড ডিগ্ৰীধাৰী হয়। অৰ্থাৎ এইটো আপোনাৰ অধিকাৰ আৰু এতিয়া সময় হৈছে সেই অধিকাৰ লাভ কৰাৰ। গতিকে ছাৰ বাইদেউসকল, এইটো এটা ডাঙৰ সুযোগ। যিসকল শিক্ষক এতিয়ালৈকে বঞ্চিত হৈ আছিল তেওঁলোকৰ বাবে এতিয়া এক নতুন আশা জাগিছে। সেই ভিডিঅ'টি শ্বেয়াৰ কৰক যাতে সকলো যোগ্য শিক্ষকে এই কথাখিনি গম পায়। যদি আপুনি এনেধৰণৰ শিক্ষা সম্পৰ্কীয় আপডেট বিচাৰে তেন্তে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰক, লাইক কৰক, বেল আইকনটো টিপি দিব নাপাহৰিব। ধন্যবাদ, দেখা হ'ব পৰৱৰ্তী ভিডিঅ'ত।